গুৱাহাটীত আমি দেখা পাইছো যে গুৱাহাটীত কেইটামান জায়গাত পানী উঠিছে ৰুক্মিণী গাঁও হিজুবাৰী বশিষ্ঠপুৰ পাঞ্জাবাৰী খাটগাঁও অনিলনগৰ ত্ৰিপুৰা ৰোড চানমাৰী মালিগাঁও কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছো বহুত নহয় কিন্তু এইকেইটা জায়গাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি ওলাই যাব কিন্তু যেতিয়ালৈকে কন্টিনিউয়াস বৰষুণ আহি থাকে তেতিয়ালৈকে তো ৰিলিফ নাপায় কাৰণ যিমান পানী ওলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট আহা নাই কিন্তু মই ক'লো ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনীয়া হৈ আছিল মই নেশনাল হাইৱে দি পাৰ্টি অফিচত গৈছিলো এতিয়াতো ঘূৰি আহোতে মই কষ্ট পাইছো গতিকে চেঞ্জিং সিচুৱেচন পানীটো পৰি আছে আৰু আজিটো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিলে কমপ্লিট ৰেড আছিলে আৰু অহাকালিও ৰেড আছে কিন্তু গধূলিৰ পিছত ইমপ্ৰুভ দেখুৱা আছে ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছো এতিয়া ডিপেন্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকে ৰেড এলাৰ্টটো একচেপ্ট কৰে কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কন্টিনিউয়াস জনাই আছিলো যে আজি বেয়া অত্যন্ত বেয়া পৰিবেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কন্টিনিউয়াসলি ৰেড এলাৰ্ট আমি দি আছো আৰু আপোনালোকৰ মোবাইল বিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিল আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখিছে এটি যে বহুত বেছি ওয়াৰ্স কন্ডিশন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবো ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালি দিনটো পৰিবেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইমপ্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোতে 12 ঘণ্টা লয় গতিকে নামি আহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্স নামি থাকিব কাৰণ কোনোবাটো শিলঙৰ পৰা নামি আছে কোনোবাটো জুৱাইৰ পৰা নামি আছে গতিকে আল্টিমেটলি ক্যাচমেন্ট এৰিয়াটো অসমতে আহিব সেইকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী সোমাই থাকিব মেঘালয়ৰ পৰা তাৰ পিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম কিন্তু বৰষুণটো কমিব লাগে স্যার অনিলনগৰ তৰুণনগৰ এইবিলাকত অনিলনগৰ বিশেষকৈ বহুত বেছি হৈছে আৰু তাক ৰিলিফ দিয়া হ'ব নেকি আজি মই যাক যেনেকে পাৰো ৰিলিফ দিব কৈছো অনিলনগৰ তৰুণনগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে সুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে সেইকাৰণে সুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই সুইচ গেটটো যেটা নমাই দিছে তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে নদীত পাথৰ বা কি এনেকে আহি আছিল চাব লাগিব এই কাৰণে মই ডিসিক কৈছো যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনি সহায় কৰাৰ কাৰণে কিন্তু কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱাটো কালি 2 বজে কা বাদ দিখায় না কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱা দেখুৱাইছে কিন্তু এতিয়ালৈকে আমি কন্টিনিউয়াস ৰেইন পায়ে থাকিম আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব গতিকে অন্তত ফৰকাষ্টটো বহুত ভাল নহয় ওয়েষ্টাৰ্ণ আসাম চিৰাং বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব বৰষুণ আৰু যথেষ্ট থাকিব স্যার খুলিটো দিবই লাগিব তাতে পানী জমা হৈ গৈছে গতিকে বৰষুণৰ পানীটো যথেষ্ট একানে ওয়েষ্ট কাৰ্বি আলঙত অলপ বানপানীৰ ৰিপৰ্ট আহিছে ওয়েষ্ট কাৰ্বি আলঙত বাকি জায়গাত নহয় বৈঠালাংছুৰ আশে-পাশে কিছু এৰিয়াত ফ্লাড হৈছে কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ন্ড কন্ট্ৰোল কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে আজি দিনটো যদি কয় যে কৰবাত বানপানী হৈছে নেকি ওয়েষ্ট কাৰ্বি আলঙত তাৰ ইম্প্যাক্ট আছে আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ সম্ভাৱনাও আছে বৰষুণ পৰিও আছে